Hello everyone, আজি আকৌ ইন্টিগ্ৰেশন আৰু এটা ভিডিওলে আহিলো। আজি কিছুমান স্পেশাল ফৰ্মুলা আমি চাম, স্পেশাল ফাংশন। যদিহে আমাৰ √x² + a² থাকে তেতিয়া কি হয়, যদিহে √ আমাৰ a² - x² থাকে তেতিয়া কি হয়, যদিহে আমাৰ √x² - a² থাকে তেতিয়া কি হয়। এনেকুৱা কোৱেশ্চন তোমালোকে দেখিছিলা নে? কোড দেখিছিলা? এনেকুৱা সো √1 - √x² - a² এনেকুৱা কোৱেশ্চন পাইছিলা। সো এটো তোমাক মই কৰাই আহিছো, আগতে ভিডিওত আছে, পুৰণা ভিডিওত গৈ চাই লবা। কিন্তু যদিহে হি 1/, হৈ নাথাকি নরমালি যদি থাকে, তাৰ মানে নিউমাৰেটৰতে যদি ফাংশনটো থাকে তেতিয়া কেনেকৈ কৰে, তেতিয়া এই ফৰ্মুলা কিটা তোমাৰ মনত থাকিব লাগিব। ঠিক আছে, এটা সিম্পল কোৱেশ্চন চাই লও। আমি মেইন আমাৰ কোৱেশ্চন এটোলে যোৱাৰ আগত আমি এটা সিম্পল কোৱেশ্চন চাই লও। সাপোজ তোমাক দিলে ইন্টিগ্ৰেশন অফ √x² - 16 দি দিলে, তো ডেফিনেটলি তুমি গম পালা যে এই ফৰ্মুলাত পৰি আছে x² - 4² dx ই dx। তো এটা সোয়া ই ফৰ্মুলাত পৰি গল x² - এটো লাস্ট ফৰ্মুলা x² - 4²। তো হে হিচাপত তুমি ফৰ্মুলা বহাই দিয়া x/2 √x² - a², x/4 √x² - 4² minus a² তাৰ মানে 4², a² তাৰ মানে a মানে আমাৰ 4 আছিলে, 4²/2 log of x plus √x² - 4² plus c। बस হেটোৱে হৈ গল আমাৰ আনসার। অকমান সিম্পলিফাই কৰি দিব পাৰা, লাইক x² x/4 √x² - 16, তারপর এটো 16/2 8 log of x plus √x² - 16 plus c। बस হেটোৱে তোমাৰ আনসার। কিন্তু আমি এতিয়া কোনটো কোৱেশ্চন চাব যাম, ইমান সহজ কোৱেশ্চনটো আমি চাব নাযাও, তাতকে অকনমান টান কোৱেশ্চন এটা চাব যাম। এই কোৱেশ্চনটোত কি কৈছে x² + 2x + 5। এই বস্তুটো তোমাৰ কবাত দেখা যেন লাগিছে নে? আগৰ ভিডিওত আমি এনেকুৱা কোৱেশ্চন কৰিছিলো 1/√x² + 2x + 5 এনেকুৱা কোৱেশ্চন কৰি আহিছো, আগৰ ভিডিওত আছে, তুমি গৈ চাব পাৰা, আগৰ ভিডিওত আছে, এনেকুৱা কোৱেশ্চন আমি কৰি আহিছো। সেই বস্তুটো এবাৰ নিউমাৰেটৰত আহি গল, লবত আহি গল, নিউমাৰেটৰত আহি গল, আৰু একেখিনি কামে ইয়াতো কৰিব লাগে। তাত যেনেকৈ আমাৰ কৰিছিলো মনত আছে নে, x² টো ইনটেক ৰাখিব লাগে, +2 এই প্লাস সাইনটো আহি যায়, 2 এটা নিজৰ ফলৰ পৰা দিব লাগে, ax টো ইয়াত দিব লাগে, ইয়াৰ কোএফিচিয়েন্টটো দি 2 ৰে ডিভাইড কৰিব লাগে, স্টেপস আছিলে। এটো আকৌ ৰিপিট কৰিম, কিন্তু সেই স্টেপসত যে আমি ব্ৰেক কৰিছিলো তেনেকৈ ইয়াতো কৰিব লাগিব। কাৰবাৰ যদি মনত নাই আকৌ চাই লও আমি কি কৰিম। ঠিক আছে, তো আহিলো কোৱেশ্চনটোলে অহাৰ পিছত ভিতৰখিনি তুমি বনাব লাগিব কেনেকে। প্ৰথম x² আছে, x² টো ইনটেক ৰাখা, x² হৈ গল, x² ইনটেক আছে। তাৰ পাছত যেটো সাইন আছে সেই সাইনটো দি ললো, সাইন দি ললো, x² ইনটেক ৰাখিলো, নো ইছু। এতিয়া আমি কি কৰিম, 2 এটা নিজৰ ফলৰ পৰা দিলম 2। ঠিক আছে, 2 এটা নিজৰ ফলৰ পৰা দিলো, 2 দিয়াৰ পিছত এই x টোকে নিয়াতে লিখি লম নিজৰ ফলৰ পৰা। তাৰ মানে বেসিক্যালি আমি a² + 2ab plus b² স্ট্রাকচার এটা বনাব খুজি আছো। দিস ইজ a², দিস ইজ 2, দিস ইজ a, দিস ইজ b, দিস ইজ b²। সো এটা ইয়াত b টো আমাৰ কি হ'ব, দ্যাট ইজ ভেরি ইম্পর্টেন্ট। হে b টো উলাওতে আমাৰ প্রবলেম হয়। b টো কি হ'ব আমাৰ, b টো তুমি এনেকুৱা এটা নাম্বার লব লাগিব সো দ্যাট এটো মাল্টিপ্লাই কৰি ক্যালকুলেট কৰিলে ই উলাই যাব লাগিব এটো। আৰু হেতু মই কেনেকৈ উলাবলৈ দিছিলো যে ইয়াত x ৰ কোএফিচিয়েন্ট যেটো আছে হেতু লিখি লবা, x ৰ কোএফিচিয়েন্ট যেটো আছে হেতু লিখি লবা, লিখি লৈ যেটো 2 ৰে তুমি ইয়াত ইনটু কৰিছিলা হে 2 ৰে ইয়াক ডিভাইড কৰি দিবা। বাস that will be your b, তাৰ মানে 2 টো কাটিলে 1 will be your b, তোমাৰ b 1 হ'ব। বা মই এনেকৈ কোৱা যেনিবা ইয়াত 3 আছে, ধৰি ললো 3 আছে, ঠিক আছে, তেতিয়া কি কৰিম যে 3 আছে, 3 টো ওপৰত লিখি ললো, হৈ গল, লিখিলো, লিখি এই 2 টোৰে যে নিজে দি লৈছিলো 2 টো হেতু তলত দি দিয়া 2। ঠিক আছে, হৈ গল 2ab। তো তেনেকৈ বনি যাব। তা আমাৰ ইয়াত কি হ'ব 2/2, 2/2 কাটি দিলে 1, তাৰ মানে বেসিক্যালি আমি ইয়াত কি ৰাখিম 1 ৰাখিম। দিস ইজ x² + 2ab পালো 2ab। তারপর ফর্মুলা মতে b² হ'ব লাগিব, তো 1² লাগিব, হেতু নিজে দি ললো নিজৰ ফলৰ পৰা, a² + 2ab + b²। এতিয়া এই 1² টো যে তুমি দিলা হেতু তুমি নিজৰ মনৰ খুচি মতে দিব নোৱাৰা। কিবা এটা নাম্বার আমি নিজে মনৰ খুচি মতে প্লাস কৰিব পাৰো নেকি, কেতিয়াও নোৱাৰো। তো তাক মাইনাসও কৰিব লাগিব, -1²। যদি -1² কৰিলো তাৰ পাছত কি হ'ব, এই x² টো এটো বনি গল, এটো 2 আছিলে, এই 2x টো এটো
1 এটা নিজে স্কয়াৰ প্লাস কৰিলো নিজে মাইনাস কৰিলো এটা 5 টো থাকি গল হেতু লাষ্টত লিখি ললো 5 তো হৈ গল আমাৰ ইন্টিগ্ৰেশনটো বেসিক্যালি বনি গল dx আমাৰ এটো আছিল এটোৰ পৰা আমি এখিনি বনালো কি লাভ হল এটা এখিনি বনোৱাৰ পৰা এটা লাভ হল এই পোৰশনটো a square plus 2ab plus b square নিচিনা হৈ গল গটিকে এটো a plus b whole square হৈ যাব আৰু এফালে থাকি গল -1 plus 5 -1 plus 5 dx ঠিক আছে এটা সোয়া √x plus 1 whole square এটো plus 4 dx এটা √x plus 1 whole square plus 2 square dx এতিয়া তোমাৰ যিবোৰ ফৰ্মুলা আছিল হে ফৰ্মুলাৰ কোনবাটা স্ট্ৰাকচাৰত কি আহি গল তোমাৰ যিখিনি ফৰ্মুলা আছিল হে ফৰ্মুলাৰ এটা স্ট্ৰাকচাৰত পৰি গল সোয়া এটো ভেৰিয়েবল টাৰ্ম এটো ভেৰিয়েবল স্কয়াৰ প্লাস a স্কয়াৰ প্লাস 2 স্কয়াৰ মিলিছে মাজত প্লাস আছে এটো মাজত প্লাস থকা টাৰ্ম মিলিলে কিন্তু প্ৰবলেম এটা আছে প্ৰবলেম ইজ দ্যাট ইয়াতে x স্কয়াৰ আছে আৰু ইয়াতে x + 1 আছে সো দুটা বেলেগ আছে তো মই আগতে কৈছিলো এনেকুৱা সিচুৱেচনত কি হয় এই x + 1 টো সাবস্টিটিউট কৰি দিব লাগে কি কৰি দিব লাগে সাবস্টিটিউট কৰি দিব লাগে মই ইয়াতে দেখাইছো +5 dx আছিল অলপ জায়গা লৈ লৈছো ইয়া let ইয়াৰ পৰা কৈছো দেই let x + 1 = u ধৰি ললো সাবস্টিটিউট কৰিছো সাবস্টিটিউট কৰিলে তাক ডিফাৰেন্সিয়েট কৰিব লাগিব ddx of x + 1 = du/dx so eto 1 hobo eto du/dx so eto basically hobo dx = du dx = du পাই গলো তো therefore আমাৰ ইন্টিগ্ৰেশন টো হ'ব √over x + 1 টো তুমি ধৰিলা u so eto u square plus 2 square to 2 square থাকিব 2 square আৰু এটো du কাৰণ dx তো আমাৰ কি হৈ গৈছিল du হৈ গৈছিল so এটো du এটা ফৰ্মুলা পৰি গল সা ওপৰ ফৰ্মুলাতে x ৰ জায়গাত u আছে a জায়গাত 2 আছে ফৰ্মুলা লিখি দিয়া 1/2 ঠিক আছে মই এফালে লিখিছো ফাইনালি আমি কি পাই গলো ইয়াত লিখিছো ফাইনালি আমি পাই গলো ইন্টিগ্ৰেশন অফ u square plus 2 square du তো এটা 1/2 u square plus 2 square plus a square by 2 log of u plus √u square plus 2 square plus c u square plus 2 square plus c তাৰ পাছত আহি গল হেতু পাই যোৱাৰ পিছত আমি পালো এটা ইয়াত জায়গা u ভ্যালু বহাই দিয়া u মানে আসলে কিমান x + 1 √x + 1 whole square plus 2 square plus 2 log of u plus x + 1 whole square plus 2 square plus c so 1/2 x + 1 তো এটো x square plus এটো ভাঙি দিয়া এটা x square plus 2x plus 1 plus 4 plus 2 log of x plus 1 plus x square plus 2x plus 1 plus 4 plus c 1/2 x plus 1 x square plus 2x plus 5 2 log of x plus 1 plus x square plus 2x plus 1 2x plus 1 plus 5 plus c হেটো তোমাৰ আনসার লাস্ট খিনি সিম্পল ক্যালকুলেশন কৰি দিলো হৈ গল এটা এনেকুৱা জিয়ে নিদিও কি কোনবা এটা ফৰ্মুলা ইয়াৰ ভিতৰত গৈ পৰি যাব আৰু হে পৰি যোৱাৰ লগে লগে তুমি এনেকৈ কৰি দিলে হৈ গল বাস আজিলে ইমানেই এই স্ট্ৰাকচাৰটো এটা কোৱেশ্চন দেখাই দিলো নেক্সট ক্লাছত নেক্সট ভিডিঅ নেক্সট কোৱেশ্চন ডিসকাস কৰিম ঠিক আছে